নমস্কাৰ অষ্টম দৰমহা আয়োগ সম্পৰ্কত অত্যন্ত এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ আহিছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ নিৰ্বাচন সম্পৰ্কত শেহতীয়াকৈ ৩ ফেব্ৰুৱাৰীত এখন গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছে। আপোনালোকে দেখিছে এখন শেহতীয়া খবৰ একেবাৰে মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্স পেনশ্যনছ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এই অফিচ মেমৰেণ্ডামখন ৩ ফেব্ৰুৱাৰী ২০২৬ত প্ৰকাশ পাইছে আৰু ইয়াৰ বিষয়বস্তুটো হৈছে ফিলিং আপ দি পোষ্ট অফ ডাইৰেক্টৰ 8 চেণ্ট্ৰেল পে কমিশ্যন আণ্ডাৰ দি ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ অন ডেপুটেশ্যন বেচিছ আণ্ডাৰ দি চেণ্ট্ৰেল ষ্টাফিং স্কিম। অৰ্থাৎ অষ্টম দৰমহা আয়োগৰ ডাইৰেক্টৰ নিৰ্বাচনৰ ক্ষেত্ৰত মূল বিষয়বস্তুটো দি কম্পিটেণ্ট অথৰিটি হেজ এপ্ৰুভ দ্য এপইণ্টমেণ্ট অফ দি শ্ৰী আশিষ যাদৱ IDAS 2012 বেটছৰ তেওঁ গতিকে সন্মানীয় শ্ৰী আশিষ যাদৱজীক অষ্টম দৰমহা আয়োগৰ ডাইৰেক্টৰ হিচাপত তেওঁক নিযুক্তি দিয়াৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ব্যৱস্থা গ্ৰহণ কৰিছে অন দি ডেপুটেশ্যন বেচিছ আণ্ডাৰ দি DO এক্সপেণ্ডিচাৰ আণ্ডাৰ দি চেণ্ট্ৰেল ষ্টাফিং স্কিম অন terminus basis with the 8th CPC which is further extendable up to his admissible tenure under central staffing scheme। অৰ্থাৎ তেওঁ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰৱৰ্তী সময়ত তেওঁ টেনিউৰ বা কাৰ্যকালটো বৃদ্ধি কৰাৰ কথাও কৰাৰ ব্যৱস্থাও ইয়াত থাকিব বুলি কোৱা হৈছে। He may kindly be relieved of his duties immediately with instruction to take up the new assignment in 8 CPC আৰু অতি তাৎক্ষণিকভাৱে তেওঁ অষ্টম দৰমহা আয়োগৰ ডাইৰেক্টৰ হিচাপত তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিবৰ কাৰণে কোৱা হৈছে। 8 চেণ্ট্ৰেল পে কমিশ্যনৰ আপোনালোকে দেখিছে যে 3 months ৰিভিউ ইতিমধ্যে 18 মাহৰ সময়সীমা 3 মাহ পাৰ হৈছে। অফিচ এলটেড এট চন্দ্ৰলোক বিল্ডিং অফ জনপথ নিউ দিল্লী আৰু তাৰ কাৰণে 8 CPCৰ যিটো অফিচ কাৰ্যালয়ৰ কাৰণে এটা কাৰ্যালয় তেওঁলোকে জনপথ নিউ দিল্লীত তেওঁলোকে লৈছে। ষ্টাফিং প্ৰচেছিং আণ্ডাৰ ৱে থ্ৰু দি ডেপুটেশ্যন পোষ্ট ভেকেঞ্চি নটিফিকেশ্যন ইছ্যুড আৰু যিখন নটিফিকেশ্যন ইতিমধ্যে আপোনালোক দেখালোঁ তাৰ আণ্ডাৰত এই সকলোখিনি কৰা হৈছে।